আজিৰ এই ভিডিঅ'ত আমি লসাগু আৰু গসাগুৰ বিষয়ে শিকিম। লসাগু আৰু গসাগু বহুত ষ্টুডেণ্টে কি কৰে ওলাওঁতে পাজল লাগে বা অলপ অসুবিধা পায়। লসাগু লঘিষ্ঠ সাধাৰণ গুণিতক আৰু গসাগু গৰিষ্ঠ সাধাৰণ উৎপাদক। এতিয়া এই গুণিতক আৰু উৎপাদক কি আমি প্ৰথমতে এইটো জানিব লাগিব। গুণিতক কি? গুণিতকটো আমি বুজিব হলে ধৰা আমি এটা সংখ্যা ললো 12। এতিয়া আমি 12 লগত যদি কিবা এটা সংখ্যা পূৰণ কৰো আমি কিবা এটা ফল পাম। যেনে 12 লগত 1 পূৰণ কৰিলো আমি পালো 12। আমি যদি 12 লগত 2 পূৰণ কৰো আমি পাম 24। আমি যদি 12 লগত 3 পূৰণ কৰো আমি পাম 36। এই যে আমি 12 লগত যে 1 2 3 পূৰণ কৰিলো আৰু কিবা এটা ফল পালো 12 24 36 এইকেইটা হল 12ৰ গুণিতক। গুণিতকবোৰ অসীম হয়। আমি 12 লগত যিমান সংখ্যা পূৰণ দি থাকিম আমি কিবা এটা ফল পায়ে থাকিম। এতিয়া আমি জানিব লাগিব যে উৎপাদক কি। উৎপাদকও সেম এনেকৈ বুজি ল'ব লাগিব। সংখ্যাটো ললো ধৰক 12। এই 12ক আমি কি কি সংখ্যাৰে হৰণ দিব পাৰিম সম্পূৰ্ণৰে হৰণ যোৱাকে। 1 একেৰে 2 3 4 6 12 এইকেইটা সংখ্যা আমি 1 2 3 4 6 12 আমি 12ক হৰণ দিব পাৰি। এতিয়া যেহেতু এইকেইটা সংখ্যা 12ক হৰণ যায় তেনেহলে আমি কব পাৰি যে 1 2 3 4 6 আৰু 12 এই 12ৰ উৎপাদক। এতিয়া গুণিতক আৰু উৎপাদক নিশ্চয় বুজি পাইছে। এতিয়া আমি দুটামান উদাহৰণ লওঁ যে লসাগু কেনেকে ওলায়। ধৰা এতিয়া লসাগু ওলাই আমি এটা সংখ্যা ললো 72। প্ৰথমতে আমি কি কৰিব লাগিব 72ক চুটি হৰণ পদ্ধতিৰে ভাঙি দিব লাগিব। ভাঙি দিয়াৰ ক্ষেত্ৰত আমি প্ৰথমতে ভাঙিম চুটি হৰণ পদ্ধতিৰে 2 পূৰণ 2 পূৰণ 2 3 পূৰণ 3। 2 কেইটা আছে 1 2 3টা 2 আছে 3টা আৰু 3 আছে কেইটা 2টা 3 স্কয়াৰ। আৰু সংখ্যা ললো 108 10। ইয়াকো আমি চুটি হৰণ পদ্ধতিৰে ভাঙি দিও 2 হবগৈ ধৰা 2টা 2 স্কয়াৰ মানে 2 পূৰণ 2 3 হব 3টা। এতিয়া 2 কেইটা আছে 2টা আছে 2 স্কয়াৰ 3 কেইটা আছে 3টা। এতিয়া আমি কি ওলাইছো লসাগু ওলাইছো। এই লসাগু ওলোৱাৰ ক্ষেত্ৰত মনত ৰাখিবা লসাগুৰ ক্ষেত্ৰত উৎপাদকত মিলাৰ ভিতৰত যোনটো আটাইতকৈ ডাঙৰ সেইটোহে ল'ব লাগে। এতিয়া ইয়াত চোৱা 2 আছে ইয়াত কেইটা 3টা। ইয়াত 2 কেইটা আছে 2টা। এই দুটাৰ ভিতৰত কোনটো ডাঙৰ এইটো ডাঙৰ। ইয়াৰ কাৰণ ইয়াত 2 3টা আছে আমি ল'ম 2 কিউব পূৰণ। এতিয়া ইয়াতো চোৱা 3 ইয়াত কেইটা আছে 2টা। ইয়াত কেইটা আছে 3টা। এই দুটাৰ ভিতৰত কোনটো ডাঙৰ এইটো ডাঙৰ। তেনেহলে আমি এইটো ল'ম 3 কিউব। এতিয়া ভাঙি দিয়া 2 কিউব মানে হৈ গ'ল 8। 3 কিউব মানে 27। 8 27 পূৰণ কৰি দিয়া 216 আমাৰ লসাগু ওলাই গ'ল। সেম এতিয়া গসাগু চোৱা এনেকুৱা সংখ্যা দুটা আমি উদাহৰণটো বুজাই দিওঁ। ধৰা সংখ্যা ললে এটা আমি 144 একো চুটি হৰণ পদ্ধতিৰে ভাঙি দিওঁ 2 হব 4টা 1 2 3 4 আৰু 3 হব 2টা 1 2 2 কেইটা আছে 4টা আছে 2 টু দি পাৱাৰ 4 2 এর উপৰত 4 পূৰণ 3 কেইটা আছে 2টা আৰু এটা সংখ্যা ললো আমি ধৰা 72। 72 চুটি হৰণ পদ্ধতিৰে ভাঙি দিওঁ 2 হব 3টা 1 2 3 3 হব 2টা 1 2 2 কেইটা আছে 3টা আছে 3 কেইটা আছে 2টা আছে। এতিয়া আমি আকৌ কি ওলাম এতিয়া গসাগু ওলাম। গসাগুৰ ক্ষেত্ৰত কি হয় যিকেইটা মিলিছে উৎপাদকত ইয়াত 2 আছে কেইটা চোৱা 4টা ইয়াত কেইটা আছে 3টা। গসাগুৰ ক্ষেত্ৰত সৰুটো ল'বা। ইয়াত 2 আছে 4টা ইয়াত 2 আছে 3টা। কোন সৰু এইটো সৰু এইটো ল'বা
2 কিউব। ইয়াত চোৱা ইয়াতো 3 আছে কেইটা দুটা, ইয়াত 3 আছে কেইটা দুটা, যেহেতু দুটা সমান ললে হল এটা 3 স্কয়ার। 2 কিউব 8, 3 স্কয়ার 9, 8 9 গুণ 72। এনেকে গসাগু ওলাই। আমি আৰু দুটামান উদাহৰণ লওঁ আৰু ক্লিয়াৰকে বুজাৰ কাৰণে। এতিয়া চোৱা আমি লসাগু ওলাম এই দুটা সংখ্যাৰ, গসাগু ওলাম এই দুটা সংখ্যাৰ গসাগু। এতিয়া প্ৰথমতে 252ক আমি কি কৰিম, আকৌ ছুটি হৰণ ভাঙি দিম। 2 তিনটা হব, 1 2 3, সরি 2 দুটা হব, 3 হব দুটা, 3 পূরণ 3 পূরণ 7। 2 কেটে আছে, এটা দুটা, 2 স্কয়ার। 3 কেটে আছে, দুটা আছে, 3 স্কয়ার ইনটু 7। 1080 কো আমি এনেকে ছুটি হৰণ ভাঙি দিব লাগিব। 2 হব তিনটা, 3 3 হব তিনটা, 1 2 3 আর এটা 5। এতিয়া আমি কি ওলাম, লসাগু ওলাম। 1 2 3, 2 কিউব 3 কিউব আৰু 5। এতেকে লসাগুৰ ক্ষেত্ৰত মই কি শিকাইছিলো, যে প্ৰথমতে মিলা কেইটা ল'ব লাগিব, মিলাৰ ভিতৰত যোনটো ডাঙৰ সেইটো ল'ব লাগিব। এতিয়া চোৱা ইয়াত আছে 2 দুটা, ইয়াত 2 আছে কেইটা, তিনটা। আমি কি ল'ব লাগিব, এই দুটাৰ ভিতৰত ডাঙৰ কোনটো, এইটো ল'ম। 2 কিউব পূৰণ, ইয়াত চোৱা 3 ইয়াত কেইটা আছে, দুটা, ইয়াত 3 কেইটা আছে, তিনটা। কোনটো আহিব, যোনটো ডাঙৰ, 3 কিউব। এতিয়া লসাগুৰ এতিয়া চোৱাচোন 7 ইয়াত আছে কিন্তু ইয়াত নাই, আৰু ইয়াত 5 আছে কিন্তু ইয়াত নাই। যিকেইটা নাই সেইকেইটাও ল'ব লাগিব। 7 ইনটু 5, কাৰণ 7 এটা আছে, এটাও নাই, ই ডাঙৰ। 5 ইয়াত এটা আছে, ইয়াত এটাও নাই, ই ডাঙৰ, তেনেহ'লে সব ল'ব লাগিব। 2 কিউব 8, 3 কিউব 27 ইনটু 7 ইনটু 5। এগুলো এটা পূরণ করলে 7560 ওলাই যাব আমার লসাগু। সেম এটা গসাগুৰ ক্ষেত্ৰতো এক আমি ছুটিৰ মধ্যে ভাঙি দিওঁ, ইয়াৰ নিচিনা 2 ওলাব দুটা, 3 ওলাব দুটা, আৰু 7 ওলাব এটা। 1 2 2 স্কয়ার, 3 দুটা, 7 এটা। 1080 কো আমি ভাঙি দিওঁ, 2 হব তিনটা, 2 তিনটা, 3 তিনটা, 3 তিনটা, আৰু এটা 5। 2 কেইটা আছে, তিনটা আছে, 2 কিউব। 3 কেইটা আছে, তিনটা আছে, আৰু 5 আছে এটা। এতিয়া আমি কি ওলাম, গসাগু ওলাম। এতেকে গসাগু। এতিয়া গসাগু ওলোৱাৰ ক্ষেত্ৰত কি কৰিব লাগিব, মিলা কেইটাৰ ভিতৰত সৰুটো ল'ব লাগিব। ইয়াত চোৱা 2 আছে কেইটা, ইয়াত আছে দুটা, ইয়াত আছে তিনটা। যোনটো সৰু, মিলাৰ ভিতৰত যোনটো সৰু সেইটো ল'ব লাগিব, 2 স্কয়ার। কিন্তু 3 আছে ইয়াত কেইটা, দুটা, 3 ইয়াত আছে কেইটা, তিনটা। কোনটো সৰু, এইটো সৰু, সৰুটো ল'ব লাগিব, 3 স্কয়ার। এতিয়া 7 ইয়াত আছে, 7 ইয়াত আছে নে নাই, 5 ইয়াত আছে, 5 ইয়াত আছে নে নাই। যেহেতু মিলা নাই, তাহলে আমাৰ গসাগুৰ ক্ষেত্ৰত ল'ব নালাগে। 2 স্কয়ার মানে 4, 3 স্কয়ার মানে 9, 4 9 গুণ 36, আমাৰ গসাগু ওলাই গ'ল 36। আশা কৰো ভিডিঅ'টো বুজাব পাৰিছো। ধন্যবাদ।